নমস্কাৰ উন্নতি ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা কেইদিনমান ধৰি মই ভিডিঅ' দিব পৰা নাছিলোঁ, তাৰ কাৰণ আছিলে মোৰ হেল্থটো বেছি ভাল নাছিলে। গতিকে যিহেতু কেইদিনমান গেপ পৰিলে, তাৰ পিছত ভাবিলোঁ যে এটা ভিডিঅ' বনাম, এনেকুৱা এটা টপিকৰ ওপৰত ভিডিঅ' বনাম যিটো মানে হেল্থ ৰিলেটেড হ'ব। আৰু যোৱা কেইদিনমানৰ আগতে মই এটা বিশেষ কাৰণত কেইদিনমান মানে কণ্টিনিউৱাছলি হস্পিটেলত গৈ থাকিব লগা হৈছিল। তেতিয়া ভাবিছিলোঁ যে মই নেক্সট ভিডিঅ'টো যিটো বনাম সেইটো হেল্থৰ ওপৰতে বনাম, যাতে মানুহখিনিয়ে উপকৃত হয়। মই যিহেতু হেল্থ লাইনৰ আৰু বহু বছৰ ধৰি মই ক্লিনিকেল ৰিচাৰ্চত কাম কৰি আছোঁ, গতিকে ভাবিলোঁ এইখিনি কথা আপোনালোকক ক'লে আপোনালোকে ভাল পাব। যেতিয়া আমাৰ কেতিয়াবা কোনোবা নিজৰ বডিৰ ক্ষেত্ৰত আমি কেতিয়াবা এটা বেমাৰ আমি দেখা পাওঁ, তেতিয়া আমি লগে লগে আমি বহুত চিন্তা আমাৰ মনত আহে। আৰু লগতে আমি বেছিভাগে এতিয়া কি কৰোঁ, আমাৰ হাতত মোবাইল আছে সকলোৰে হাতত, লগে লগে আমি গুগল খুলি লওঁ, লগতে আমাৰ ChatGPT হওক যিকোনো বস্তুৱে লগে লগে চাৰ্চ কৰিব লওঁ। তাৰপিছত আমাৰ বিভিন্ন কুৱেশ্যন আহে যে এইটো বস্তু ট্ৰিটমেণ্ট কেনেকৈ হয়, কিমান দিনমান লাগে, মানে যদি ট্ৰিটমেণ্ট নহয় তাত মানে কেনেকৈ আপুনি মেনেজ কৰিব বস্তুখিনি, আৰু মানে কি বেলেগ ৰিস্ক থাকিব পাৰে ইন ফিউচাৰ। এই গোটেইখিনি যেতিয়া আমি চাওঁ, তেতিয়া আমাৰ মাইণ্ডত বহুত কনফিউজন আহে যে আমি বস্তুখিনি মানে যিখিনি বস্তু আছে আমাৰ ইণ্ডিয়াত সেইখিনি বস্তু আছে নে নাই, বা মই যিখিনি মানুহ কম গৈ পেলাই মানে সেই ডক্টৰে ভালকৈ ডায়েগনচিছ কৰিব নাই। আৰু সেইখিনি বস্তু তেতিয়া ৰিফ্লেক্ট হয় যেতিয়া আপুনি ডক্টৰৰ ওচৰত গৈ পেলাই সেই বস্তুখিনি কুৱেশ্যনখিনি সুধিব। তাৰপিছত ডক্টৰে কিন্তু আজিকালি সেই বস্তুটো কি কৰা হৈছে, মানে যিহেতু সকলোৱে গুগল চাই পেলাই অলৰেডি যায়ে, বেছিভাগ মানুহে মানে শিক্ষিত মানুহখিনি যায়ে, তেতিয়া তেওঁলোকৰ কি হয়, এটা প্ৰব্লেম হয় যে মানুহখিনিক বুজাব কেনেকৈ। কাৰণ যিখিনি বস্তু আপোনালোকে গুগলত চায় সেইখিনি বস্তু আচলতে সিমান ৰিয়েলিষ্টিক নহয় যিমান ৰিয়েলিষ্টিক বুলি আপোনালোকে ভাবে, কাৰণ সেইখিনি এটা থুলমূল বেছিক এটা আভাসহে দিয়া যায়। যিহেতু মেডিকেল লাইনটো এটা মানে এছেছমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ গোটেই অভাৰঅল বস্তুখিনি এছেছমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে। এনেকৈ নিশিকায় যে আপোনাৰ মেডিকেল লাইনত আপোনালোকক নিশিকায় যে মানে এইটো বস্তু পাৰ্টিকুলাৰ কেছ হ'লে আপোনালোকক কেনেকৈ একজেক্ট ট্ৰিটমেণ্ট দিব লাগিব, বোলে A=B নহয় বা B=A নহয়। আপোনালোকক কয় যে এনেকুৱা কেছ থাকে, অভাৰঅল গোটেই যিমানখিনি বস্তু যে ফেমিলি হিষ্ট্ৰীৰ পৰা তেওঁ কি মেডিকেশ্যন লৈছে, এই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি মানে কি ডিৰেকশ্যনত যাব লাগে সেইটো চিকিৎসকৰ নিজা এটা জাজমেণ্ট এটা থাকে, আৰু সেইখিনি তেওঁলোকৰ ৰাইটছ থাকে মেডিকেল প্ৰেক্টিচনাৰ হিচাপে। আৰু সেইকাৰণে সদায় কি কয়, মেডিকেল লাইনত যিকোনো মানুহকে সেইটো প্ৰেক্টিচ কৰা বুলি কয়। কিন্তু এই যি প্ৰেক্টিচ কৰা বুলি কয়, তাত এটা ডিছএডভান্টেজো আছে। যেতিয়া আপুনি কিছুমান কথা হয়তো বেলেগ এজন ডক্টৰৰ মুখৰ পৰা শুনি পেলাই কৈছে যে এনেকুৱা ট্ৰিটমেণ্ট নহয়, এনেকুৱা ট্ৰিটমেণ্ট এটা এভেইলেবল আছে, তেতিয়া কিন্তু বেলেগজন ডক্টৰে শুনিবলৈ মানে অলপ মানে ইচ্ছা নকৰে, কাৰণ তেওঁলোকৰ অলপ ইগ' হাৰ্ট হয়। কাৰণ সেই বস্তুটো আমাৰ ইণ্ডিয়াত চলি আছে যে যেতিয়া আমি ডক্টৰ এজনৰ ওচৰলৈ যাওঁ বা যিকোনো মানুহজনৰ ওচৰলৈ, বেছিকেলি আমাৰ অফিচতো যাওঁ, কোনোবা আপুনি বেংকতো লাইন পাতে, সেই ওচৰত যোৱা মানুহজনে সদায় আপোনাক ডমিনেট কৰিব বিচাৰে। সেইটো মেডিকেল লাইনৰ ক্ষেত্ৰতো কোনো মানে বেলেগ নহয়। যেতিয়া আপুনি গৈ পাই কোনোবা এটা ছাজেষ্ট কৰে, আপোনাৰ যেন ছাজেষ্ট কৰা এটা অধিকাৰ নাই, তেনেকুৱা এটা মানে মেডিকেল লাইনটোত আছে। ৰিচেণ্টলি মই যিহেতু ক'লোঁ মই যে কেইদিনমান আগতে গৈ থাকিব লগা হৈছিলে মই মেডিকেলত, তেতিয়া মানে বস্তুবিলাক মই কণ্টিনিউৱাছলি সেইটো অবজাৰ্ভ কৰি আছোঁ। আৰু এইটো মানে যোৱা কেইবছৰমানত বেছি হৈছে, কাৰণ মেডিকেল লাইনটো কমপ্লিটলি কৰ্পৰেটাইজেশ্যন হৈ গৈছে। আৰু তাৰ মেইন কাৰণ হৈছে যে ডাঙৰ হস্পিটেলত আমি গৈ পেলাই যাওঁ, মানে ভাল ডক্টৰ বিচাৰি পেলাই আমি ভাবোঁ যে ভাল ফেচিলিটি পাম। তাৰ আঁৰত থাকে তেওঁলোকৰ ফাইনেন্সিয়েল এটা উদ্দেশ্য। আগতে সেইটো বেলেগ আছিলে, আগতে মানে কেইটামান মানে প্ৰাইভেটাইজেশ্যন আছিল, বেছিকেলি মানে কেইজনমান মানুহে লগ লৈ পেলাই কৰিছে। এইটো প্ৰাইভেটাইজেশ্যন যদিও সেই বস্তুটো কি হয়, মানে আপোনালোকৰ ডাঙৰ কৰ্পৰেট কোম্পানীৰ দৰে তেওঁলোকে ফাণ্ড লয়, মানে ডাঙৰ কোম্পানীৰ পৰা ফাণ্ড লয় যে কিমান ইনভেষ্টমেণ্ট কৰিম, ইমান হাজাৰ কোটি টকা আমি ইনভেষ্ট কৰিম, আমাক ইমান ৰিটাৰ্ণ লাগিব। গতিকে সেই বস্তুটো যিহেতু আহি গৈছে, তেতিয়া তেওঁলোকৰ কি থাকে, প্ৰত্যেকটো বস্তুটো এটা বিজনেছ টাইপ হৈ গৈছে। গতিকে ডক্টৰে কিছুমান কথা ক'লে কি হয়, তেওঁলোকৰ এটা আইডিয়া থাকে যে মই ইমান কৰোৰ মানে প্ৰত্যেক মাহতে মই এটা ইনকাম কৰি দেখুৱাব লাগিব এই হস্পিটেলখন, তেতিয়াহে মই ইমান টকা পাম। তেওঁ যদি 5 কোটি টকা বছৰ দি তেওঁৰ এটা পেকেজত সোমাইছে, তেতিয়াহ'লে তেওঁ নিশ্চয় 10 কোটি টকা ইনকাম কৰি দিব লাগিব হস্পিটেলখনত। গতিকে এইবিলাক বস্তু আহি পৰি আমাৰ কি হৈছে, এই যিবিলাক আমাৰ মানে ডক্টৰ পেচেণ্টৰ ৰিলেশ্যনবিলাক বেয়া, মানে বৰ্তমান বেয়া হ'ব ধৰিছে। আৰু এই বস্তুটো যদি বেছি লং টাৰ্ম হয়, তেতিয়াহ'লে আৰু চৰকাৰে হস্তক্ষেপ নকৰে, মই আগতে কৈছোঁ এইটো মানে বহুত বেয়াৰ পিনে ঢাল খাই গৈ আছে। তাৰপিছত অন্য এটা কথা মই আপোনালোকক ক'ম বুলি ভাবিছিলোঁ, সেইটো বস্তু হৈছে কি, কিছুমান বস্তু ডক্টৰে আপোনালোকক নকয়, সেইটো কথা মই আপোনালোকক ক'ম বুলি ভাবিছোঁ আজি। যিহেতু মই নিজে ৰিচাৰ্চ লাইনত আছোঁ আৰু মই নিজে ফিজিঅ' বেকগ্ৰাউণ্ডৰ পৰা হয়, গতিকে মই আপোনালোকক কেইটামান কথা ক'ম বুলি ভাবিছোঁ। আৰু মই ৰিচাৰ্চ লাইনত এই বস্তুটো জানি পেলাই কৈছোঁ যে ৰিচাৰ্চবিলাক আচলতে কৰা কেনেকৈ হয়। স্পেচিয়েলি মানুহৰ ওপৰত যিবিলাক মেডিচিন থাকে, আমি মানুহে মেডিচিন খাওঁ, সেই মেডিচিনবিলাক আচলতে যেতিয়া খাওঁ তাৰ
আগতে তাৰ বিশেষ কিছুমান প্ৰচেছ থাকে মই এটা দীঘল ভিডিঅ' বনাই দিছোঁ বহুত 2 বছৰমান আগতে সেই ভিডিঅ'টিত মই কৈছোঁ মানে প্ৰত্যেকটো ষ্টেপ কেনেকৈ আমি কমপ্লিট কৰোঁ তাৰপিছত সেই মেডিচিনটো মাৰ্কেটত আহে এতিয়া মই যদি আপোনালোকক কওঁ বৰ্তমান কি চলি আছে ধৰক এই গোটেইকেইটা ষ্টেজ পাৰ হৈ পেলাই মেডিচিন এটা মাৰ্কেটত আহিল তাৰপিছত নেক্সট ষ্টেপটোত কি হয় যে সেই মেডিচিনটো যে মাৰ্কেটত আহিছে সেই মেডিচিনটো অহা বুলি কোনো মানে আপোনালোকৰ কোম্পানী যি কোম্পানী ওলাইছে সেই মেডিচিনটো গভৰ্ণমেণ্টতো নোলায় সেইটো কাৰণ বহুত হাজাৰ লাখ কোটি টকা লাগি যায় এটা মেডিচিন মানে মাৰ্কেটত অনাৰ নামত গতিকে ইমান টকা খৰচ কৰিছে সেইখিনি তেওঁলোকে বেনিফিট পাব লাগিব কিন্তু গভৰ্ণমেণ্টৰ বা যিকোনো চৰকাৰী এটা ৰুল মতে কি থাকে যে তেওঁলোকে সেই মেডিচিনৰ এডভাৰটাইজমেণ্ট ডিৰেক্টলি কৰিব নোৱাৰে গতিকে তেওঁলোকে কি কৰে আপোনালোকে জানে মেডিকেল ৰিপ্ৰেজেণ্টেটিভবিলাক যিবিলাক আছে ইমিডিয়েটলি কিবা এটা লঞ্চ হোৱাৰ লগে লগে সেইবিলাক ইভেন পুৰণি মেডিচিনো তেওঁলোকে বিক্ৰীৰ কাৰণে ক'বলৈ আহে ডক্টৰক সেইটো বেলেগ কথা কিন্তু মই যিটো কথা কৈ আছোঁ সেইটো বস্তু স্পেচিয়েলি তেনেকুৱা ক্ষেত্ৰত হয় যেতিয়া নতুন মেডিচিন এটা ওলাইছে কিন্তু তেওঁলোকে সেইটো পাব্লিছ কৰিম বুলি ভাবিছে আৰু প্ৰত্যেক ডক্টৰৰ ৰিচ আউট কৰিম বুলি ভাবিছে কাৰণ পেচেণ্টেতো ডক্টৰে লিখা ঔষধে কিনিব আপুনি যদি কেঞ্চাৰৰ মেডিচিন এটা ওলাইছে আপুনি যদি পূৰা গোটেই মানে টিভিতে আপোনাৰ এডভাৰটাইজমেণ্টটো চলি থাকে সেইটো চাই পেলাইতো কোনো মেডিচিন কিনিব নাযায় কাৰণ সেইটো মানে ইললিগেল আপুনি গৈ পেলাই ডাইৰেক্ট কিনিব নোৱাৰে ইভেন আমি যি সাধাৰণ পানী লগা চৰ্দিত গৈ পেলাই নিজে ফাৰ্মাচীত গৈ পেলাই বেছিভাগ মানুহে লয় সেইটো আচলতে ল'ব নালাগে সেইটো তেওঁলোকৰ অধিকাৰ নাথাকে কাৰণ ফিজিচিয়ানৰ আপোনালোকে প্ৰেছক্ৰিপশ্যন হ'লে আচলতে ল'ব নালাগে বেলেগ কাণ্ট্ৰিতটো এইটো বেয়া নাই আপোনালোকক বেলেগ কাণ্ট্ৰিত নিদিয়ে সেইটো বস্তু আমাৰ ইয়াত তেনেকৈ চলি আছে ঠিক মই উদাহৰণটো যিটো দিলোঁ তেনেকৈ যদি আপোনালোকে কেঞ্চাৰৰ মেডিচিন হওক আপোনালোকৰ যিকোনো মেডিচিন হওক আপোনালোকে তেনেকৈ গৈ পেলাই আচলতে কিনিব নোৱাৰে সেইটো তাৰমানে ইলিগেল হয় গতিকে ৰুল মতে তেওঁলোকে কি কৰে যে কোম্পানীবিলাকে তেওঁলোকৰ মাৰ্কেটত ইমান পইচা খৰচ কৰিলে যে সেই মেডিচিনটো অনাৰ নামত গতিকে তেওঁলোকে বিক্ৰী কৰিব লাগিব যদি এডভাৰটাইজমেণ্টটো দিব নোৱাৰে মানুহে জানিব কেনেকৈ গতিকে তেওঁলোকৰ মেইন ৰুটটো হ'ল ডক্টৰৰ থ্ৰু দি যোৱা সেই বস্তুটো তেতিয়া কি কৰিব সেই ডক্টৰে যেতিয়া সেই বস্তু জানিব লাগে তেতিয়া কি কৰে এই যে এমআৰবিলাক আহে তেওঁলোকৰ ওচৰত আহে বহে তাৰপিছত কথা কয় তো সেই 10-15 মিনিটৰ ভিতৰতে সেই যিখিনি সময় পায় সেইখিনিতে তেওঁলোকে এক্সপ্লেনেশ্যন কৰি পেলাই গুচি যায় তেতিয়া কি হয় বহুত বস্তু ৰৈ যায় তেওঁলোকে ক'ব যে অলৰেডি ৰিচাৰ্চ এইটো কৰা হৈছে এইটো মাৰ্কেটত আহিছে এনেকুৱা বস্তু এইবিলাক সাধাৰণভাৱে ছাইড এফেক্ট হ'ব পাৰে এইটো নহ'ব পাৰে কিন্তু তাৰ ক্ষেত্ৰত কি হয় বহুবিলাক ৰিচাৰ্চ আচলতে কৰিবলৈ থাকি যায় বা ডক্টৰজনে নজনাকৈ থাকি যায় সেইখিনি তাৰপিছত কি হয় যেতিয়া সেইখিনি তেওঁলোকে প্ৰেছক্ৰিপশ্যন কৰিব তাৰপিছতে তেওঁলোকে সেই যেতিয়া আপোনালোকে ফিডবেক পাব এইটো খোৱাৰ পিছত ছাৰ মোৰ অমুক হৈছিলে তমুক হৈছিলে সেইখিনি বস্তু ফিডবেক তেওঁ কি কৰে নেক্সট টাইম MRR জনক দিব বা তেওঁলোকৰ এটা পদ্ধতি আছে যে তেনেকুৱা মানে তেওঁলোকে ৰিপৰ্ট কৰিব চ' বেচিকেলি কথাটো ইমানেই যেতিয়া মেডিচিন এটা মাৰ্কেটত আহে একদম নতুনতে আহে তেওঁলোকৰ বেছিক কিছুমান ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰিহে বা আপোনালোকৰ ফলাফল অনুযায়ীহে সেই বস্তুখিনি মাৰ্কেটত আহে যথেষ্ট মানে ৰিচাৰ্চ হয় সেইটো মই নোহোৱা বুলি নকওঁ কিন্তু সেয়া হয়তো আপোনালোকৰ মানে মেবি 10,000 5,000 মানে মানুহৰ ওপৰত ৰিচাৰ্চ হৈছে আৰু সেইটো হয়তো মাল্টিচেণ্ট্ৰিক মানে আপোনালোকৰ বহুত বেলেগ কাণ্ট্ৰিত বেলেগ ধৰণৰ ৰিচাৰ্চ হৈছে তাৰপিছত মানে সেই ছেইম ৰিচাৰ্চটো হৈছে তাৰপিছত বেলেগ মানুহৰ ওপৰত কেনেকৈ ৰিয়েক্ট কৰে সেইখিনি গম পাইছে কিন্তু গোটেই পৃথিৱীতে অকল 5,000 বা 10,000 মানুহ নাই আৰু সেই 5,000 বা 10,000 মানুহৰ কিছুমান এনেকুৱা কণ্ডিশ্যন মানে তেওঁলোকৰ নাথাকিব পাৰে যিটো মানে বেলেগ মানুহৰ আছে যিটো মানুহৰ ওপৰত অলৰেডি টেষ্টিং কৰা হোৱা নাই গতিকে তেনে ক্ষেত্ৰত কি হ'ব এই যে আপুনি নতুনকৈ মাৰ্কেটত অহাৰ পিছত আপুনি ল'বলৈ ধৰিলে আপুনিও সেই পেচেণ্টটো হ'ব পাৰে যাৰ ওপৰত মানে যাৰ তেনেকুৱা একজেক্ট কণ্ডিশ্যন নাই গতিকে সেইটো লিগেলি কি হয় বস্তুটো সেইখিনি ধৰক আপোনাৰ ডায়েবেটিছৰ ফৰ এক্সাম্পল মই ডায়েবেটিছ বুলিয়ে ধৰিলোঁ ডায়েবেটিছৰ ওপৰত বাৰু থাকে আজিকালি মানুহ যদি 5,000 10,000 মানৰ ওপৰত ৰিচাৰ্চ কৰিছে সেইখিনি অলমষ্ট পৰিবই কিন্তু যদি ধৰক তেনেকুৱা এটা বেমাৰ আছে ডায়েবেটিছে ধৰিলোঁ ডায়েবেটিছ ছাপ'জ ধৰা নাছিলে সেই 5,000 10,000 যিমান পেচেণ্ট আছিলে সেইখিনিৰ মাজত নাছিলে তেতিয়া কি হ'ব যে 5,000 10,000 মানুহ নাছিলে আপুনি প্ৰথম পেচেণ্ট হ'ব যে সেই মেডিচিনটো এজ এ ডায়েবেটিক পেচেণ্ট ল'ব গতিকে সেই ছাইড ইফেক্টটো বহুত ডাঙৰ ফেটেলো হৈ যাব পাৰে আৰু নহ'ব পাৰে তেওঁলোকৰ নৰ্মেলি কি হয় তেওঁলোকে একদম সূক্ষ্মভাৱে এটা ৰিচাৰ্চ কৰি থয় যে এনেকুৱা মলিকুলবিলাকে মানে বডিটোত আমাৰ এনেকুৱা ৰিয়েক্ট কৰে গতিকে তেওঁলোকৰ এক্সপেক্টেশ্যন কিছুমান থাকে যে এইটো খালে কাহ হ'ব পাৰে বমি হ'ব পাৰে বা তেনেকুৱা ধৰণৰ ফৰ্মুলেশ্যনবিলাকে নৰ্মেলি এনেকুৱা ৰিয়েক্ট কৰে গতিকে তাৰ ভিতৰত ভিত্তি কৰি তেওঁলোকে অভাৰঅল যেতিয়া মানে লাৰ্জ স্কেলত বহুত মানুহৰ কাৰণে এৰি দিব মেডিচিনটো মাৰ্কেটত অহাৰ পিছত তেতিয়া সেইটো তেওঁলোকে ডক্টৰক কয় যে এমাৰজনে ক'ব বুলি ক'লোঁ সেইখিনি কথা ক'ব যে এইখিনি এনেকুৱা হ'ব পাৰে সেইটো কিন্তু জনা শুনা কিন্তু এই যে নজনা ছাইড এফেক্টবিলাক আছে সেইখিনি কিন্তু আপোনালোকে আচলতে মানে
আপোনাৰ ওপৰতে ৰিচাৰ্চ কৰা যেন হয় মই আচলতে কথাটো ক'লে অলপ বেয়া শুনি কিন্তু বস্তুটো সেইটোৱেই নিয়ম যে নেক্সট 1 লাখ 2 লাখ বা গোটেই পৃথিৱীতে গোটেইখিনি যেতিয়া মানুহে মেডিচিনটো ল'ব ধৰিব তাৰপিছতহে এইবিলাক ৰিচাৰ্চ হৈছে আপোনালোকৰ বেলেগ ফুডৰ লগত খালে কেনেকুৱা ৰিয়েক্ট হয় বেলেগ মেডিচিনৰ লগত খালে কেনেকুৱা ৰিয়েক্ট হয় এইবিলাক আচলতে আমি সকলোৱে আচলতে ৰিচাৰ্চৰ পাৰ্ট গতিকে কথাটো ক'ব লাগিলে তেনেকুৱাই গতিকে কেতিয়াবা এনেকুৱা অনাকাংক্ষিত মানে বস্তু হ'ব পাৰে যদি একদম নতুন মেডিচিন যে সেইটো কাৰো লগত হোৱা নাই পৃথিৱীৰ কিন্তু আপোনাৰ লগত ৰিয়েক্ট কৰিছে গতিকে তেনেকুৱা বস্তুবিলাক কি হয় এই যে মই পেচেণ্ট আৰু মই ডক্টৰৰ ৰিলেশ্যনশ্বিপৰ কথা ক'লোঁ এইটো যদি ভাল নহয় তেতিয়াহ'লে আপোনালোকৰ কি হয় এইবিলাক ছাইড ইফেক্টবিলাক কোৱাত অসুবিধা হয় আৰু ডক্টৰ যদি ইগোইষ্টিক এইবিলাক নুশুনিলে আপোনালোকৰ কেছটো বিৰাট ডাঙৰ হৈ যাব পাৰে গতিকে মই এইটো তেনেকুৱা এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত কৈছোঁ যে মই 13-14 ইয়াৰ্ছ কমপ্লিটলি মই বেছিভাগ অংকলজি মানে কেঞ্চাৰ ৰিচাৰ্চত মানে কাম কৰিছোঁ গতিকে ছাইড ইফেক্টবিলাক দেখিছোঁ কেনেকুৱা হ'ব পাৰে আৰু ইন ফিউচাৰ কেনেকুৱা হ'ব পাৰে গতিকে গোটেই হোল প্ৰচেছ ৰেগুলেটৰী বডিজ গোটেইবিলাক ইনভলভমেণ্ট থাকি পেলাই কেনেকুৱা এটা জটিল প্ৰচেছৰ মাজেদি গৈ পেলাই মেডিচিন এটা ওলায় যদিও আমাৰ মানে মেডিচিনটো অহাৰ পিছত কিন্তু যথেষ্টখিনি কৰিবলৈ থাকে সেইখিনি আচলতে আমি ছেফটি ৰিপৰ্ট বুলি কওঁ যিখিনি মানে ছেফটি ৰিপৰ্ট আমি পিছত দিব লাগে সেইখিনি পোষ্ট মাৰ্কেটিং যিটো ছাৰ্ভেইলেঞ্চ থাকে এটা সেই বস্তুখিনিৰ আধাৰতহে এইবিলাক ৰিপৰ্ট যাব তাৰপিছত মেডিচিনটো যদি বেন কৰিব লাগে তাৰপিছত কৰে গতিকে আপোনালোকে বহুতে নিশ্চয় গম পায় যে অমুক মেডিচিনটো বেন হৈছে বোলে অমুক কাৰণ চ' সেইখিনি মেডিচিনৰ অলৰেডিটো ছাইড ইফেক্ট মানুহে পাই গৈছে গতিকে তেনেকুৱা বস্তুবিলাক হয় গতিকে আপোনালোকে সেই বস্তুটো মানে যেনেকৈ পায় তেনেকৈ মেডিচিনটো নল'ব আৰু ডক্টৰৰ মানে শুনিব লাগে যদিও কথাবিলাক যিমানে পাৰে ডক্টৰ তাত নোযোৱাকৈ মানে যদি সাধাৰণভাৱে মানে নিজৰ হেল্থটো কেনেকৈ ভালকৈ ৰাখিব পাৰি সেইটো বস্তু আপোনালোকে চেষ্টা কৰি লাইফষ্টাইল চেঞ্জ কৰি খোৱা হেবিট চেঞ্জ কৰি আপোনালোকৰ ডেইলি ৰুটিন চেঞ্জ কৰি যদি বেমাৰ হৈছে ডেফিনেটলি যাব লাগিব মই সেইটো মানা নকৰোঁ মই সেইখিনি অথৰিটি নাই আপোনালোকক মানা কৰাৰ কিন্তু আপুনি যিমান পৰা পৰিশ্ৰম নিজৰ হেল্থটো ভালকৈ ৰাখক কাৰণ গোটেই প্ৰচেছটো এনেকুৱা ইয়াত কোনো ইলিগেল বস্তু নাই কিন্তু এইখিনি বস্তু খুটি নাটি আছে কিন্তু এইখিনি এনেকৈ আমি চলিব লাগিব হয়তো ইন ফিউচাৰ কিবা এটা বেলেগ হ'ব পাৰে কিন্তু বৰ্তমান এইখিনি প্ৰচেছ মই এইখিনি কথা মানে ক'ম বুলি এইকাৰণে ভাবিলোঁ কাৰণ বহুত মানুহে নাজানে মানে ডক্টৰে ক'লে বুলি মানে সেইটো বেলেগ বুলি ভাবি লয় যে এইটো মানে 100% মোৰ বডিত কাম কৰিব তেনেকুৱা বুলি ভাবে বা কিছুমানে ভাবে যে এইটো কাম নকৰিব বহুতে বেছিয়ে ভয় খায় গতিকে বস্তুখিনি এনেকুৱা যেতিয়া আপুনি আচল বস্তুটো গম পাব তেতিয়া আপুনি বেছিও ভয় নকৰে কমো ভয় নকৰে সেইখিনি ৰিয়েলিটিটো আমি জানিব লাগে চ' আজিৰ ভিডিঅ'ত এইখিনি আছিলে আপোনালোকৰ ইন ফিউচাৰ কিবা তেনেকুৱা বস্তু জানিব লাগে আপোনালোকে ক'ব পাৰে কমেণ্ট বক্সত আজিলৈ এইখিনি আছিলে ধন্যবাদ